নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকল আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত জব কৰিছিলে আৰু বৰ্তমান এজ এ পেঞ্চনাৰ হিচাপে আছে, একেদকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত যিটো সুবিধা আছে, যিখিনি ফেচিলিটিছ আছে, সেইখিনি লাভ কৰিব পাৰিবনে নাই, এই গোটেইখিনি বিষয়বস্তু ইয়াতে আলোচনা কৰিম। আৰু আৰম্ভণিতে কওঁ, যিসকল পেঞ্চনাৰ ব্যক্তি হয় একেদকলে আজিৰ ভিডিঅ'টো চাব ইয়াতে, কাৰণ নিউ এপইণ্টমেণ্ট বা নতুন নিযুক্তি পোৱা কৰ্মচাৰী সম্পৰ্কে মই আলোচনা নকৰি ইয়াতে মোৰ পিতৃ মাতৃতুল্য চৰ্দাৰ ছাৰ বাইদেউসকল যিসকল বৰ্তমান পেঞ্চনাৰ হিচাপে আছে, একেদকলৰ বিষয়ে মই গোটেইখিনি আলোচনা কৰিম। আৰু সেইটো যে আলোচনা কৰিম যাতে সেই ভিডিঅ'টো চোৱাৰ পিছত বেলেগ ভিডিঅ' চাবলগীয়া নহয়। এতিয়া বিষয়টো হ'ল যে যিহেতু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, যাক চমুকৈ MMLSAY বুলি কওঁ, তাত মেডিকেল ৰিএনভান্সমেণ্ট বা ক্লেইম কৰিলে আমাৰ যিখিনি এক্সপেণ্ডিচাৰ হৈছিলে, যিখিনি আমাৰ পইচা খৰচ হৈ যায় মেডিকেলত ট্ৰিটমেণ্ট কৰোঁতে, এইখিনি আমি ৰিটাৰ্ণ পাম। বা কিছুমান এনেকুৱা গভৰ্ণমেণ্ট মেডিকেল আছে যিবিলাক মেডিকেল কলেজ বুলি কওঁ, তাত যদি আপুনি ট্ৰিটমেণ্ট কৰে এই কাৰ্ডখন লৈ, তেতিয়াহ'লে তাত যিমান পইচা লাগে, ছাপ'জ আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে 40,000, 45,000 বা 60,000 লাগে, তেনে গোটেইখিনি এমাউণ্ট বা এক্সপেণ্ডিচাৰ যিখিনি খৰচ হ'ব, এই গোটেইখিনি কেছলেছ। ইয়াতে কেছলেছ মানে কি? উইদাউট মানি ট্ৰেনজেকশ্যন। ছাপ'জ আপুনি মেডিচাইন এটা লৈছে, মেডিচাইনটোৰ দাম 40 টকা বা 300 টকা বা 400 টকা, এইটো আপুনি কেছকৈ দিব নালাগে। আপোনাৰ সেই এমাউণ্টটো এই কাৰ্ডৰ এগেইনষ্টত যিখিনি বেনিফিট আছে, আমাৰ 5 লাখলৈকে আছে, তাৰ পৰা ডিডাক্ট কৰিব, তাৰ পৰা পইচাটো কাটি দিব। আপুনি পইচা দিব নালাগে, কিন্তু কাৰ্ডখন দিব লাগে। চ' এই সুবিধাত পাবৰ কাৰণে অকল পেঞ্চনাৰজনে যে পাব তেনেকুৱা নহয়, পেঞ্চনাৰজনৰ ৱাইফ পাব, যদি ল'ৰা বা ছোৱালী আছে বিয়া নপতা, আনমেৰিড হয়, তেতিয়াহ'লে সেইখিনি সুবিধা লাভ কৰিব। চ' এই সুবিধাখিনি পাবৰ কাৰণে বা ল'বৰ কাৰণে প্ৰথমে আপোনালোকে নিজৰ পান কাৰ্ড থ্ৰুৱেদি বা মোবাইল নম্বৰ থ্ৰুৱেদি আপোনালোকৰ নাম বা এমপ্লয়ী পেঞ্চনাৰ PPO নাম্বাৰ বা GPF নাম্বাৰখিনি MMLSAYত ৰেজিষ্টাৰ আছেনে নাই চেক কৰিব লাগে। চ' কেনেকৈ চেক কৰিব লাগে মই ইয়াতে চেক কৰি দিছোঁ। প্ৰথম আপোনালোকে যাব গুগলত, মোবাইলতো যাব পাৰিব, মই ইয়াতে যেনেকৈ দেখুৱাম আপোনালোকে তেনেকৈ কৰি যাব। গুগলত গৈ ছাৰ্চ কৰিব MMLSAY। অ'কে, ইয়াতে ছাৰ্চ কৰিব এনেধৰণে, ঠিক আছে। আৰু ইয়াতে যিটো লিংক আছে, একদম 1 নম্বৰ লিংকটো গুৱাহাটী আছাম বুলি, তাৰপিছত নেক্সট চেণ্টেঞ্চ, তাৰপিছত 3 নম্বৰ চেণ্টেঞ্চ যিটো আণ্ডাৰলাইনত আছে, মই যিটো দেখাই দিছোঁ, ইয়াতে টাচ কৰিব। অ'কে, এনেধৰণে গুচি গ'ল, একদম A to Z কম মই ইয়াতে। তাৰপিছতে ইয়াতে চাব দেই, ইয়াত কেইবাটাও লেভেল আছে, বেনিফিচাৰী লগইন / ৰেজিষ্টাৰ আৰু এমপ্লয়ী এণ্ড পেঞ্চনাৰ। চ' যিহেতু আপোনালোকে পেঞ্চনাৰৰ বিষয়ে ক'ম, চ' মই ইয়াতে এনেকৈ গ'লোঁ। ইয়াতে কেইটা অপশ্যন দেখা পাব? 3টা অপশ্যন আছে, 3টা অপশ্যন ওলাব, এমপ্লয়ী, পেঞ্চনাৰ, এমপ্লয়ী ব্ৰেকেটত আছে কণ্টেক্সুৱেল। যিসকল বৰ্তমান কণ্টেক্সুৱেল বেচিছত জব কৰি আছে, একেদকলে সেই কণ্টেক্সুৱেলত, বা যিসকল পেঞ্চনাৰ কণ্টেক্সুৱেল আছিলে, তেতিয়াহ'লে এই এমপ্লয়ৰ যিটো কণ্টেক্সুৱেল অপশ্যন আছে, সেই কণ্টেক্সুৱেল অপশ্যনটোলৈ যাব লাগিব। আৰু যিসকল পেঞ্চনাৰ হয়, বিশেষকৈ মই যিহেতু ইয়াত পেঞ্চনাৰৰ বিষয়ে কৈছোঁ, চ' পেঞ্চনাৰ অপশ্যনটোলৈ গুচি যাব। তাৰ পাছতে ইয়াতে এণ্ট্ৰি কৰিব লাগিব চিলেক্ট এন অপশ্যন টু ভেলিডেট একাউণ্ট। ইয়াতে কি কৰিব? PPO নাম্বাৰ বা পান কাৰ্ড ইউজ কৰিব। যিকোনো এই 2টা অপশ্যন আছে নহয়, যিকোনো এটা অপশ্যন ইউজ কৰিব। ইয়াতে পান কাৰ্ড ইউজ কৰিব পাৰে। ইয়াতে পান কাৰ্ড এণ্ট্ৰি কৰিব, পান কাৰ্ডটি ইয়াতে লিখি দিব এইখিনি জেগাতে, হ'ল। এণ্টাৰ ইয়ৰ পান নাম্বাৰ আছে নহয়, তাৰপিছতে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ, যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে, বা যিকোনো যিটো আপুনি ফিন আছাম
ID বনাওঁতে দিছিলে সেই নাম্বাৰটো ইয়াতে টাইপ কৰিব টাইপ কৰি পেলাই প্ৰচিড কৰিব প্ৰচিড কৰাৰ পাছত যদি আপোনাৰ অপশ্যনটো অলৰেডি ইউ আৰ ৰেজিষ্টাৰ বুলি আহে তেতিয়াহ'লে আপুনি ডিটেইলছ ডকুমেণ্টখিনি আপলোড দিলে হ'ব আৰু যদি আপোনাৰ নট ৰেজিষ্টাৰ দেখায় ন ৰেকৰ্ড ফাউণ্ড আহে বা নট ৰেজিষ্টাৰ নট ফাউণ্ড আহে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে মই ইয়াতে কেইটামান ইমেইল দেখাম আপোনালোকক ইয়াতে ওকে এইটো যে ফোন নাম্বাৰ মই স্ক্ৰীনতো ইমেইল লগাই দিছোঁ ইয়াত চাব এই ইমেইলত কণ্টেক্ট কৰিব ঠিক আছে যদি আপোনালোকৰ কিবা MMLSAYৰ সম্পৰ্কত যদি সুধিব লগা বিষয় থাকে ঠিক আছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সম্পৰ্কত যদি জানিবলগীয়া আছে তেতিয়াহ'লে কল আছ অন MMLS টল ফ্ৰী নাম্বাৰ এই নাম্বাৰত ফোন কৰিব ঠিক আছে আৰু মই ইয়াতে ইমেইলটো লগাই দিছোঁ ইমেইল কেনেকৈ কৰিব লাগে ঠিক আছে ইমেইল বা ক'ত কৰিব লাগে এইটো হ'ল একেদখলৰ অফিচিয়েল ইমেইল হয় তাতে আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সমস্যাবিলাক সলিউশন কৰি দিবৰ কাৰণে একেদখলে অফিচত বহি আছে চিন্তা কৰিব নালাগে চ' যিসকল ৰেজিষ্টাৰ কৰিব পৰা নাই লাগিলে 10 চনৰ ৰিটায়াৰমেণ্ট হওক 12 চনত হওক 13 চনৰ পেঞ্চনাৰ হওক যিটো বছৰৰ একো নহয় মানে যেতিয়াৰে হওক সকলো কৰ্মচাৰী মানে পেঞ্চনাৰসকলক কৈছোঁ সকলো পেঞ্চনাৰে এইখিনি কৰিব পাৰিব একদম 100% একো প্ৰব্লেম নাই কৰিব মেইল কৰিব আৰু মেইল কৰোঁতে এটা কথা লক্ষ্য ৰাখিব যে আপোনালোকে নিজৰ যিটো PPO নাম্বাৰ বা GPF নাম্বাৰ থাকে এই GPF নাম্বাৰটো মেইলত লিখি দিব লাগিব পান কাৰ্ড লিখিব GPF বা PPO নাম্বাৰটো দিব আৰু আপোনালোকৰ ডেজিগনেশ্যন আপোনালোকৰ ডিপাৰ্টমেণ্ট কি ডিপাৰ্টমেণ্টত জব কৰিছিলে এই গোটেইখিনি কিবা কৰি ল'ব মেইলত সেন্ড কৰিব আৰু মেইল সেন্ড কৰাৰ লগে লগে উইদিন 48 আৱাৰ্ছ মানে এদিন বা দুদিনৰ ভিতৰত আপোনালোকৰলৈ ৰিপ্লাই আহিব আপোনালোকে কেনেধৰণে কৰিব লাগে কি কৰিব লাগে চ' সকলোৱে বুজি পালে এতিয়া বিষয়খিনি আৰু তাতে পেঞ্চনাৰসকলে এইখিনি কৰাৰ পাছত যেতিয়া ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকৰ কিছুমান ডকুমেণ্টছ আপলোড দিবলগীয়া থাকে এই ডকুমেণ্টছখিনি আপলোড কৰিব ৰেজিষ্টাৰ হোৱাৰ লগে লগে শ্ব' কৰিবই আপোনালোকৰ কি লাগিব এইখিনি লৈ কোনো ডাউট কৰিব নালাগে আপোনালোকে কম্পিউটাৰ দোকানত সেনেকুৱা হয় মই আজিও কেইবাজনৰ কৰিলোঁ MMLSAYৰ তাতে কিছুমান উল্টা পুল্টা কৰি যিখিনি ৰিলেটেড ডকুমেণ্টছ আছে এইখিনি নিদি পেলাই উল্টা পুল্টাকৈ আপলোড কৰি থৈ দিয়ে যাৰ কাৰণে কিছুমানৰ নট ছাবমিটেড হৈ থাকে কিছুমানৰ ভুল তথ্য দিয়াৰ কাৰণে বাৰে বাৰে কৰি চাই থাকে চ' আপোনালোকে ধুনীয়া একদম এক্সপিৰিয়েঞ্চ থকা কম্পিউটাৰ দোকানত যাব আৰু দোকানত গৈ ধুনীয়াকৈ ক'ব যোনে আগত কৰিছে তাক কৰিব দিয়ক নিউ প্লেয়াৰ বা নতুনকৈ যিসকল কম্পিউটাৰ দোকান খুলিছে একেদখলক দিব নালাগে একেদখলৰ ইমান এটা অভিজ্ঞতা নাই অভিজ্ঞতা থকা মানুহক কৰিব দিব ডেফিনেটলি আপোনালোকৰ ৰিজাল্টটো পজিটিভ আহিব